আপোনালোকৰ মাজলৈ এটা পনীৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে বাৰু পনীৰ বনাবলৈ জানেই, কিন্তু আজি মই কেনেদৰেনো বনাওঁ তাকে চাওঁ বলকচোন। আৰু মই হৈছোঁ পনীৰ লভাৰ দেই। পনীৰ য'ত যেনেকৈ দিয়ে মই তেনেকৈ খাব পাৰিম। চবেই কিন্তু পনীৰ খাই ভাল নাপায়। আৰু এইফালে মই গোটেইখিনি হাফ ফ্ৰাই কৰি ল'লোঁ। আৰু আজি মই দৈ দি বনাম বুলি ভাবিছোঁ। এইফালে মিঠা দৈ 2 চামুচ লৈ ভালদৰে গোটেই দৈখিনি ফেটি লৈছোঁ। আৰু তাতে মই এতিয়া হাফ ফ্ৰাই কৰি লোৱা এই চব্জিখিনি ইয়াতে দি দিছোঁ। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি তাত মই মছলা দি দিছোঁ, গৰম মছলা, পনীৰ, ৰেড চিলি পাউডাৰ, মিঠি আৰু এইফালে মিঠাতেল অলপ দি কিনে গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি আধা ঘণ্টামান ৰাখি দিম মেৰিনেট হ'বৰ কাৰণে। আৰু তেতিয়াহে মছলাটো গোটেইটো সোমাই যাব। আৰু এইফালে মই পিঁয়াজ আৰু বিলাহী অলপ ভাজি লৈছোঁ, কাৰণ মই অলপ গ্ৰেভি নিচিনা কৰিম বুলি ভাবিছোঁ। আৰু এইফালে মোৰ মেৰিনেট কৰি থৈ দিয়া পনীৰখিনি এতিয়া এনেকৈ কেৰাহীখনত দি দিম। আৰু ভালদৰে সিজা পিছত এনেকৈ এতিয়া আকৌ পানী অলপ দি কিনে উতল আহিবলৈ দিম। আৰু এইফালে মোৰ এতিয়া পনীৰ ৰেডি হৈ গ'ল। আপোনালোকে বাৰু পনীৰ কিহৰ লগত খাই ভাল পায়? মই ভাত, ৰুটি চবৰ লগতে খাই ভাল পাওঁ দেই। এইফালে আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই।